होजाई के बरपुखरी में जंगली हाथियों का तांडव जारी, कई घरों को तोड़ा। होजाई के बरपुखरी में रेल लाइन पार कर करीब 100 हाथियों के झुंड ने गांव में घुसकर जमकर उत्पात मचाया। प्राण के डर से लोगों को अपना घर छोड़कर भागना पड़ा। वहीं स्थानीय लोगों का आरोप है कि वन विभाग के अधिकारी और घटनास्थल पर देर से पहुंचे। अगर समय से पहुंचते तो नुकसान कम होता। वहीं लोगों ने किसी तरह अपना घर बार बचाने की कोशिश की। तो केटा टाइम हल 10টা 1 ঘণ্টামান আগতে মোটামুটি আপোনালোকে ধৰক 100 মান হ'ব। এইফালে পিছফালে পথাৰেদি আহি পেলাই আমাৰ ঘৰত আহিছে। আমাৰ সুপাৰী বাগানত মানে ক্ষতি কৰিছে আৰু এইফালে আমাৰ পিছে ফলৰ বাগান আছিলে, কলগছ আছিলে। এইফালে আমাৰ ঠাকুৰৰ মন্দিৰ আছিলে, মন্দিৰটো মানে যথেষ্ট ক্ষতি কৰিছে। মানে আপোনালোকৰ কি ঘৰৰ ওপৰত হাতী পাৰ হৈছে? ঘৰৰ ওপৰেদি বন বিভাগৰ লোক আহিছে নি? বন বিভাগৰ লোক অহা নাই, কোনো অহা নাই। এতিয়া আপোনাৰ কি ক্ষতি কৰিলে? এতিয়া ক্ষতিটো যথেষ্ট ক্ষতি কৰিলে আৰু মানে আটাইতকৈ ডাঙৰ প্ৰব্লেম হ'ল এইটো আগৰ পৰা হৈ আছে প্ৰব্লেমটো। আমাৰ এইটো হোজাই যোগীজান যিটো মেইন ৰোডটো আছে, মেইন ৰোডটো বাহিৰা মানুহে, আমাৰ ইয়াৰ লোকেল মানুহ হয়, বাহিৰা মানুহে আহি পেলাই আমাৰ হেৰিটো মেইন ৰোডটো পূৰা ব্লক কৰি দিয়ে, যে কাৰণে তেওঁলোকে মানে পাৰ হ'ব নোৱাৰে। আৰু আজিৰ পৰা 5-7 বছৰ আগতো ছেম কণ্ডিশ্যন হৈছিলে। তেওঁলোকে কি কৰিছে, ৰাস্তাটো পূৰা বন্ধ কৰি দিছে আৰু ফৰেষ্টাৰে না বেলেগ মানুহে লাইট মাৰিছে, লাইট মাৰাৰ লগে লগে আমাৰ ঘৰেদি সোমাইছে। এই বছৰো ছেম কণ্ডিশ্যন হ'ল। মানে আপোনালোকে প্ৰাণে ৰক্ষা পৰিছে ঘৰত? যেন তেন আমি বহুত কষ্ট কৰি ঘৰৰ পৰা ওলাইছোঁ। আমি ভাবা নাছিলোঁ যে এনেকুৱা পূৰা জাকটো আমাৰ ঘৰত আহি যাব বুলি। কিমানটা আছিল জাকত? 100ৰ ওপৰত হ'ব মিনিমাম। মানে হাতীৰ কৰিডৰত মানুহবিলাক ৰখি থাকে, যাবলৈ নিদিয়ে। মানে মেইন ৰোডটো তেওঁলোকে ৰেলটো পাৰ হোৱাৰ পিছততো মেইন ৰোডটো এইটো আমাৰ হোজাই যোগীজান যিটো মেইন ৰোড আছে, মেইন ৰোডটো পাৰ হ'ব লাগে। এইফালে হোজাইৰ পৰা আৰু এইফালে যোগীজান পৰগনাৰ পৰা মানে লোকেল মানুহ নহয়। কিমান মানুহ গোট খায়? কমচে কম মিনিমাম হ'লেতো 10,000 হ'ব, মিনিমাম 10,000। আপোনালোকে চাওক, ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ জেগা আছে, 2 কিলোমিটাৰ জেগা একদম পূৰা আপুনি খোজকাঢ়িব নোৱাৰিব, ইমান মানুহ হয়। এইটো প্ৰশাসনে এটা ব্যৱস্থা ল'ব লাগে, মানে যাতে মানুহখিনিক হেৰি কণ্ট্ৰল কৰিব।